মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছো। ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি শিকিবলৈ গৈ আছো অযুগ্ম সংখ্যাৰ বিষয়ে শিকিবলৈ গৈ আছো। সম্পূৰ্ণ ভিডিঅ'টো অযুগ্ম সংখ্যাৰ ওপৰত হ'ব। তো তোমালোকে এই ভিডিঅ'টো ধুনীয়াকে চাই থাকা। তো প্ৰথমতে আমি জানিম অযুগ্ম সংখ্যা কাক বোলে, অযুগ্ম সংখ্যা কি। তো চোৱা, মই কুৱেশ্যন 1 নম্বৰ লিখি লৈছো, অযুগ্ম সংখ্যা কাক বোলে। চোৱা, যিবোৰ সংখ্যা বেজোৰ বা জোৰ নহয়, মানে যিবোৰ জোৰ নহয় বা বেজোৰ বুলি আমি কওঁ আৰু 2ৰে হৰণ কৰিব নোৱাৰো, সেইবোৰ সংখ্যাকে অযুগ্ম সংখ্যা বোলে। ঠিক আছে, মানে যিবোৰ সংখ্যা জোৰ নহয় বা বেজোৰ বুলি ক'ব পাৰি আৰু 2ৰে আমি ভাগ কৰিব নোৱাৰি, যদি ভাগ কৰো পইণ্টত ওলাই যাব, মানে দশমিকত ওলাব উত্তৰটো। তো তেনেকুৱা ধৰণৰ সংখ্যাবিলাকক কি কয়, অযুগ্ম সংখ্যা বোলে। যেনে 3ক আমি যদি দুভাগ কৰো কিমান হ'ব, 1.5, মানে 1.5 পইণ্টত ওলাই গ'ল, গোটা সংখ্যাত ওলোৱা নাই। তো এইটো আৰু এইটো বেজোৰো, সেইকাৰণে 3 সংখ্যাটোক অযুগ্ম সংখ্যা বুলি ক'ব পাৰি। তাৰপিছত 5, 7 আদি এইবোৰ বেজোৰ সংখ্যা আৰু 2ৰে ভাগ নাযায়, সেইকাৰণে এইবোৰ হ'ল অযুগ্ম সংখ্যা। তো বুজিলা অযুগ্ম সংখ্যা কি। তো এতিয়া চোৱা 2 নম্বৰ কুৱেশ্যন। 2 নম্বৰ কুৱেশ্যন চোৱা, অযুগ্ম সংখ্যা কেইটা আছে। তো মনলৈ প্ৰশ্ন আহিব পাৰে, এনেকুৱা ধৰণৰ অযুগ্ম সংখ্যা কিমানটানো আছে, কিমাননো আছে। তো ইয়াৰ উত্তৰটো হ'ল যে অযুগ্ম সংখ্যা অসীম সংখ্যক আছে, মানে ইমানেই আছে সীমা নাই, বহুত অযুগ্ম সংখ্যা আছে। ঠিক আছে, মানে কোনো লিমিট নাই অযুগ্ম সংখ্যাৰ। 3 নম্বৰ কুৱেশ্যন চোৱা, 1ৰ পৰা 50 লৈকে থকা অযুগ্ম সংখ্যাবোৰ লিখা। 1ৰ পৰা 50 লৈকে কিমানটা অযুগ্ম সংখ্যা আছে সেইকেইটা আমি চাম। তো এনেকুৱা ধৰণৰ তোমালোকেও ভাবি ল'ব পাৰা যে 10ৰ পৰা 20 লৈকে কিমানটা অযুগ্ম সংখ্যা আছে, 30ৰ পৰা 40 লৈকে কিমানটা অযুগ্ম সংখ্যা আছে, এনেকুৱা কুৱেশ্যন আহিব পাৰে আৰু তোমালোকে হিচাপ কৰিব পাৰা। তো এইটো প্ৰশ্নৰ পৰা আমি এইটো শিকিম যে 1ৰ পৰা 50 লৈকে কিমানটানো অযুগ্ম সংখ্যা আছে। তো চোৱা, 1ৰ পৰা 50 লৈকে থকা অযুগ্ম সংখ্যাবোৰ হ'ল কি কি, একো হ'ব 1, এইটো হ'ব কাৰণ 1টোতো বেজোৰ, ইয়াত 2টা নাই। বেজোৰ কোনবিলাক, য'ত জোৰ নাথাকে, 2টা নাথাকে, যোৰা যোৰা কৰিব নোৱাৰি আমি, সেইবিলাক বেজোৰ। তো 1টো এটা, তাৰপিছত 3, 5, 7, 9, 11, 13, 15, 17, 19, 21, 23, 25, 27, 29, 31, 33, 35, 37, 39, 41, 45 দুবাৰ হৈ গ'ল, নহয় এবাৰেই আছে, এইটো 43, 43, তাৰপিছত 45, তাৰপিছত 47, তাৰপিছত 49। 50টো হ'ব নোৱাৰে কাৰণ 50ক 2ৰে ভাগ কৰিব পাৰি আৰু এইটো জোৰ হয়। তো তোমালোকে এইটো ভিডিঅ'ৰ পৰা বুজিলা যে অযুগ্ম সংখ্যা কি হয়। ঠিক আছে, তো গোটেইখিনি জানিলা। তো এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।